কৈছা ডবল বৰষুণ তামান এবাৰে গামোচা হ'লেন গামোচা আম লৈ আহিছোঁ ককাই দি আছে তাৰপিছত চিতল মাছৰ পোৱালি ভেন্দি বিকিব লাগিব তুমি স্কুল ওলালা মজা দেই তাৰ স্কুল আছে পাই ভাত খালা নাই আম খাই ল'বা যোৱা আরে লোৱা ওপৰত যোৱা কাটি ল'বা যোৱা পটাপট কাটিবা আম কেইটামান খাই ল'বা মই তাৰপৰা থৈ আহিমগৈ কাৰণে দেই বৰষুণত তিতা মজাটোৱে বেলেগ এয়া তিতিবুৰি ঘৰৰ পৰা ওলালে ল'ৰাটো টাইম মতে স্কুল দিব লাগে বুলি টাইম মেইনটেইন কৰাটোৱে মেইন বস্তু মানে মই ৰাতিপুৱা 4টাত ওলাই গ'লোঁ ঘৰত দানা চানা দি ভেন্দি দেউতা ছিঙি থৈছিলে ঘৰৰ পৰা লৈ আম টেঙা কেইটামান বুটলি আনি চেলুনখন পালোহি এইটো ল'ৰাটো খং মানে আমটো লগে লগে খাই আছে স্কুলে হ'লে এয়া আজি এক্সাম আছে পোৱালি স্কুলে ওলাই আছে থ'বৰ কাৰণে মই বৰষুণত তিতিবুৰি আহিছোঁ আজি ডেটত বা আজিৰ যুগত মানে টাইমটোৱে মেইন টাইম যদি কণ্ট্ৰল কৰিব নোৱাৰে বা সময়মতে কাম নকৰে এটা সময়ত পস্তাই থাকিব লাগে মানে এটা সময় পাৰ কৰিলোঁ বাৰু সময় মেইনটেইন নকৰিলোঁ এতিয়া নতুনকৈ শিকিছোঁ মানে সময়টো মানে মেকআপ কৰিবই লাগিব আৰু ৰাতিপুৱা বেলি নোলোৱাৰ আগতে যদি আপুনি সাৰ পাই নুঠে তেতিয়া কিন্তু আপুনি বহুত ডাঙৰ লছ কৰিছে কাৰণ বেলিটো ওলোৱাটো দেখি নাপাব ন বেলি নোলোৱাৰ আগত যদি উঠে বেলিটো ওলোৱা দেখি পাব এইটো ককাক লৈ আহিলোঁ ৰূপচন্দা চাইজ চাং বুলি দিব আছে অৰ্ডাৰ অলপ আছে 500 পিছৰ অৰ্ডাৰ এটা আছে লাহোৱালৰ তেলীয়াপতি পাইকক দিব লাগে 10 টকা পিছকৈ দিম বুলি ভাবিছোঁ আপোনালোকক লাগিলে ক'ব ইয়াৰ ৰূপচন্দা ৰৌ বাহু চব এই ডাঙৰ হৈ গ'ল এপাত হৈ গ'ল ৰূপচন্দা সঁচাকৈ ডাঙৰ হৈ গ'ল নকাই বহুত ডাঙৰ হৈ গ'ল এইটো ৰূপচন্দা তুমি ওপৰত আছে তলত এই লাহেকৈ উঠক ডাঙৰ এপাত চাইজ হৈ গ'ল এই একেডালে হৈ যাব 500 পিছ চাগে এই পানী কিনাৰ লৈ লওক চেনিপুঠি ডাঙৰ হৈ গ'ল দেই ৰ'ব এই গামলাটোত ভৰাই দিম ৰ'ব ডাঙৰ দিয়ক ডাঙৰকৈ দিয়ক সেইবোৰ পেলাই দিয়ক এয়া ৰূপচন্দা চাইজ আপোনালোকে চাই লওক এপাত আৰু এই গামলাটো ডাইৰেক্ট ওপৰত উঠাই দিয়ক না এইবোৰ এতিয়া আপোনালোকৰ এনেকুৱা ডাঙৰ চাইজ এইবোৰ গাছ কাপবোৰ পেলাই দিয়া যাব ৰূপচন্দাবোৰ পৰাপত পেলাই দিম এনেকৈ 10 টকীয়াটো 10 টকালৈ বেছিয়ে ডাঙৰ হৈছে অঁ সেইটো নিয়মতে 15 টকামান ল'ব লাগে হে এয়া ৰূপচন্দা চাইজ এইটো চব কিমান সুন্দৰ চাইজ এইবোৰ ৰূপচন্দা আপুনি মাত্ৰ 10 টকাত পাব এয়া এই ককাইটোৱে আহি ধৰি সহায় কৰি দিছে এইটো ককাই অজয় কাই খামটি ঘাটৰ এইটো চাই লওক ৰূপচন্দা চাইজ এয়া ৰূপচন্দা চাইজ দেখিলে ইমান এচটা দেই এইটো অজয় কাই দেখাইছে খেয়ালি অজয় কাই মাৰি উঠালে এডাল পুখুৰীত পেলাই থৈছোঁ গোটেই মাছ যিমান লাগে সিমান পাব খালী পইচা এয়া জীৱনটো কিমান কষ্টকৰ জানে ৰাতিপুৱা 4টাৰ পৰা ডিব্ৰুগড়লৈ গ'লোঁ ল'ৰাটোক স্কুলত থৈ মেলি আকৌ ঘৰলৈ ঘূৰি আহিছোঁ ফিচাৰীলৈ যাওঁ এতিয়া জকাই পালোহি এইডোখৰত ৰখি ঠাণ্ডা পানী অকণমান খাই ল'ম বুলি ভাবিলোঁ ভাইটি গোটে তাৰপৰা এয়া স্কুটিত ব্ৰইলাৰ পিঠৰখিনি লৈ আহিছোঁ গাহৰিজনীৰ কাৰণে দিবই লাগিব যেতিয়া গাহৰিজনীক খুৱাবই লাগিব তাৰপিছত ৰূপচন্দা এইখিনি দিবগৈ যাম লাহোৱাল তেলীয়াপতি এতিয়া ধৰি মেলি লাহোৱাল তেলীয়াপতিত নিৰঞ্জন পেটকৈ ৰূপচন্দাকেইটা দিম আৰু কাচ নোটটো গণি ল'ম মানে 500 পিছ আছে 5,000মান পাম আৰু মানে ধেৰ নালাগে হ'ব দুদিনমানৰ পাছত এইকেইটা আৰু দেখুৱাই থাকিম দেখি থাকিব আপোনালোকে চাই থাকিব মাছত কেনেকৈ টকা পাই থাকে তাৰমানে